নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে সকলো? ভিডিঅ'টো যোৱাকালিৰে হয়, কাৰণ কালি শনিবাৰ আছিল আৰু মোৰো স্কুল বন্ধ আছিল। সেয়েহে মানুহজনে লগ ধৰা দুইজন ভাইমন্দা চাবলৈ বুলি ওলাই আহিলোঁ। কাৰণ ট্ৰেইলাৰখিনি দেখি আছিলোঁ, কিন্তু আৰৰ কাহিনীটো কি হয় জনা নাছিলোঁ বা ভাইমন্দা কোন হয়। সেয়েহে দুয়ো আহি পালোঁ চিনেমা হল আৰু মোৰ ভাল লগা কেইটামান ভিডিঅ' কৰি ৰাখিলোঁ। সেয়া হৈছে এয়া মন হিৰাদে গানটো, যিটো মোৰ বহুত প্ৰিয় হয়। আৰু তাৰ পিছতেই জুবিন দাৰ এণ্ট্ৰিৰ সময়খিনি সঁচাকৈ তেওঁক এনেই কোৱা নহয় যে বেলেগতকৈ বেলেগ বুলি। আৰু তাৰপিছত গম পালোঁ আচলতে ভাইমন্দা খ্যাত ব্যক্তিজন আন কোনো নহয়, সেয়া হৈছে চলচ্চিত্ৰ জগতৰ বিখ্যাত পৰিচালক মুনীন বৰুৱাদেৱ। আৰু তেওঁৰে জীৱন কাহিনীৰ ওপৰতে আচলতে কাহিনীটো আধাৰিত হৈছে। আৰু তাৰপিছতেই দেখিলোঁ যে কেনেদৰে হিয়া দিয়া নিয়া গানটোত সুৰ দিছিল জুবিন দাই, আনতকৈ ব্যতিক্ৰমভাৱে কণ্ঠ নিগৰাইছিল, সেয়াও দেখিবলৈ পালোঁ। আৰু ইয়াৰ পাছতে আমাৰ চিনেমা চাই শেষ হ'ল, ঘৰা-ঘৰি যাবলৈ ওলালোঁ। আচলতে চিনেমাখনৰ দ্বাৰা এটা যোগাত্মক প্ৰভাৱো পৰা দেখা যায়। সেয়া মুনীন বৰুৱাদেৱে তেওঁৰ ভাল লগা কামখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে কৰি গৈছিল আৰু এদিন সফলতা লাভ কৰিছিলে। গতিকে আমি আমাৰ জীৱনত ভাল লগা কামবোৰো এনেদৰেই ঘাট প্ৰতিঘাতৰ মাজেৰে সদায় কৰি যাবলৈ চেষ্টা কৰিব লাগে, আৰু যাৰ ফলত এদিন নহয় এদিন সফলতা লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে আজি মিনি ভ্লগটো ইমানেই। বাই বাই।